31 বছৰ আগত আমাৰ কাৰণে তেওঁলোক প্ৰয়োজন আছিল আৰু 31টা বছৰ পিছত তেওঁলোকৰ দৰে এটা শিক্ষক গোটৰ এটা ষ্টাফে ইমান কষ্ট কৰাৰ বিনিময়ত এইটো অঞ্চলত প্ৰফেচাৰ সৃষ্টি হৈ গ'ল, এইটো অঞ্চলত ডক্টৰ সৃষ্টি হৈ গ'ল, এইটো অঞ্চলত ইঞ্জিনিয়াৰ সৃষ্টি হৈ গ'ল, এইটো অঞ্চলত দেশৰ সেনাবাহিনীত যোগদান দি গোটেই ভাৰতবৰ্ষক প্ৰতিৰক্ষা কৰিব পৰা ব্যক্তি সৃষ্টি হৈ গ'ল। অথচ তেওঁলোকৰ বিদায় ক্ষণটোত কিন্তু আমি কৃতজ্ঞতা এটা জনাব নোৱাৰোঁ নেকি আমি অভিভাৱকসকলে? আমি জানিছোঁ যে আমি যদি 1500খন গামোচা আজিৰ দিনটোত ছাৰক কৃতজ্ঞতা হিচাপে জনাবও বিচাৰোঁ, তেওঁ 1500খন গামোচা বুকুত বান্ধি লৈ তেওঁ কলেজলৈ গ'লে তেওঁ ছোৱালীজনীক বা তেওঁৰ ল'ৰাজনক কলেজত এডমিশ্যন নিদিয়ে। তেওঁ 1500খন গামোচা বুকুত বান্ধি লৈ তেওঁ যদি কোনোবা এখন মেডিকেল কলেজলৈ যায় তেখেতক কিন্তু বিনা পইচাত তেখেতক ট্ৰিটমেণ্ট কৰি নিদিয়ে। গতিকে এনেকুৱা কথাখিনি আমি অনুভৱ কৰিছিলোঁ। এটা মই মাত্ৰ সংযোজন কৰিব বিচাৰিছোঁ। আমি আচলতে এই অনুষ্ঠানটো কৃতজ্ঞতা স্বীকাৰ হিচাপে কিয় অনুষ্ঠিত কৰিবলগীয়া হ'ল আৰু অনুষ্ঠিত কৰিবলগীয়া হোৱাৰ মূল বিষয়টো সম্পৰ্কে তেওঁ ক'লে যদিও মই অকণমান সেইখিনিতে সংযোজন দুটামান বিষয়ত কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা জুলাই মাহত তেখেতে এই বিদ্যালয়ৰ পৰা চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰিছিল আৰু অৱসৰ গ্ৰহণ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বিদ্যালয়খনে সুন্দৰকৈ তেখেতক সন্মানেৰে বিদ্যালয়ৰ তৰফৰ পৰা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা এটা অনুষ্ঠান আয়োজন কৰিছিল। আৰু যেতিয়া বিদায় সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছিল তাৰ পিছতহে আচলতে আমি সন্মানীয় মৰাণ ছাৰদেৱৰ যে বিদায় সমাগত হ'ল, তেখেতৰ যে তাৰিখটো আহিল, সেই কথাখিনি আমি আচলতে গম পালোঁ। গতিকে গম পোৱাৰ পিছত সেই যিদিনা ইয়াত বিদায় সভাৰ হ'ল তাৰ পিছদিনা আচলতে বৰালি ৰাজহুৱা নামঘৰ প্ৰাংগণতো আমি সেই কথাখিনিকেই অকণমান আলোচনা কৰিছিলোঁ আৰু আলোকপাত কৰি আমি আচলতে ঘূৰি গৈছিলোঁ 31টা বছৰ পিছৰলৈ, যে যিহেতু ৰাজেন্দ্ৰনাথ মৰাণ ছাৰদেৱে এইটো অঞ্চলত 31টা বছৰ তেওঁ সুন্দৰভাৱে কাৰ্যকাল অতিবাহিত কৰিলে। গতিকে 31টা বছৰ পিছৰলৈ আমি আচলতে ঘূৰি যাবলগীয়া হ'ল। 31টা বছৰ পিছত তাৰ লগতে আৰু 2-3টা বছৰ সংযোগ কৰি অৰ্থাৎ আৰু 5টা বছৰ সংযোগ কৰি প্ৰায় 37 বছৰমান হৈছে বিদ্যালয়খন জন্ম হোৱা। সেই 37 বছৰৰ পিছৰ পৰিৱেশটো আমি চাবলগীয়া হ'ল। তেজী বৰালিৰ অঞ্চলটো আচলতে 37টা বছৰ আগত কি পৰিৱেশ আছিল। গতিকে সেই পৰিৱেশটো আমি তাত কি ছবি এখন দেখিছিলোঁ, সেই ছবিখনৰ পৰা আজি কি এখন ছবি আমি দেখিবলৈ সক্ষম হৈছোঁ। বিদ্যালয় এখন প্ৰতিষ্ঠা কৰাটো অতি সহজ আৰু সেই সহজ কামটো গাঁওবাসীৰ ৰূপে সুন্দৰকৈ কৰি গ'ল আৰু কৰি যোৱাৰ পিছত বিদ্যালয়খন চলাই যোৱাটো আচলতে এটা যথেষ্ট কঠিন কাম। আৰু সেই কঠিন কামটো তেজীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এটা শিক্ষক গোট ষ্টাফ আছে, যিটো ষ্টাফে আজি 37টা বছৰ আগবঢ়াই লৈ গ'ল। গতিকে 37টা বছৰ আগবঢ়াই লৈ যোৱা এই ষ্টাফটোৰ যি হ'ল শ্ৰদ্ধাৰ সন্মানীয় শিক্ষাগুৰু, আমাৰ পৰম পূজনীয় শিক্ষাগুৰু আছে, তেওঁলোকক আমি আচলতে ৰাজহুৱাভাৱে 31 বছৰ আগত যিধৰণে বিচাৰি আনিছিলোঁ আৰু বিদায় পৰতো অন্ততঃ 31 বছৰ পিছত তেওঁলোকৰ বিদায়ৰ পৰতো আমি আচলতে একেধৰণেৰেই এটা কৃতজ্ঞতা কিন্তু জ্ঞাপন কৰিব লাগে বুলি আমি মৰ্মে সেই অনুষ্ঠানটোৱে অনুভৱ কৰিলোঁ। গতিকে আমি 31 বছৰ আগত আমাৰ কাৰণে তেওঁলোক প্ৰয়োজন আছিল আৰু 31টা বছৰ পিছত তেওঁলোকৰ দৰে এটা শিক্ষক গোটৰ এটা ষ্টাফে ইমান কষ্ট কৰাৰ বিনিময়ত এইটো অঞ্চলত প্ৰফেচাৰ সৃষ্টি হৈ গ'ল, এইটো অঞ্চলত ডক্টৰ সৃষ্টি হৈ গ'ল, এইটো অঞ্চলত ইঞ্জিনিয়াৰ সৃষ্টি হৈ গ'ল, এইটো অঞ্চলত দেশৰ সেনাবাহিনীত যোগদান দি গোটেই ভাৰতবৰ্ষক প্ৰতিৰক্ষা কৰিব পৰা ব্যক্তি সৃষ্টি হৈ গ'ল। অথচ তেওঁলোকৰ বিদায় ক্ষণটোত কিন্তু আমি কৃতজ্ঞতা এটা জনাব নোৱাৰোঁ নেকি আমি অভিভাৱকসকলে? যে আপোনালোকে পঢ়ুৱাৰ কাৰণেই আমাৰ ল'ৰাজন ডক্টৰ হ'বলৈ পালে, আপোনালোকে পঢ়ুৱাৰ কাৰণেই আমাৰ ল'ৰাজন প্ৰফেচাৰ হ'বলৈ পালে, আপোনালোকে পঢ়ুৱাৰ কাৰণেই আমি অন্ততঃ মানুহৰ এটা শাৰীলৈ আগবাঢ়ি গ'লোঁ। এই কথাখিনি কি আমি এনেকুৱা এটা অনুষ্ঠান কৰিব নোৱাৰোঁ নেকি? সেই কথাখিনি আমি মৰ্মে উপলব্ধি কৰিলোঁ আৰু উপলব্ধি কৰি সেই অনুষ্ঠানটোত আমি যিখিনি কথা আলোচনা কৰিছিলোঁ সেই আলোচনাখিনিক তাত থকা আটাইসকল ব্যক্তিয়ে আচলতে কৃতজ্ঞতা স্বীকাৰ অনুষ্ঠানটো নিশ্চয় আমি আয়োজন কৰিব লাগে বুলি তেওঁলোকে মত পোষণ কৰিছিলে। আৰু সেই মত পোষণ কৰাৰ পাছতেই আমি আচলতে অনুষ্ঠানটো কি ধৰণে আয়োজন কৰিম, কেনেকৈ আয়োজন কৰিম, বিভিন্ন কথাবিলাক তাত চিন্তা চৰ্চা কৰিবলগীয়া হ'ল। তাৰপিছতো আমি বিভিন্ন ধৰণৰ কথা চিন্তা কৰিছিলোঁ যে ছাৰহঁতৰ যিটো ষ্টাফ, এই ষ্টাফটোৱে 31টা বছৰত ছাৰে পাইছিল, কিন্তু বাকী আটাইকেইজন ছাৰে কোনোবাই 37টা বছৰেই পাইছে, প্ৰতিষ্ঠাপক হিচাপে আমাৰ মাজত আছে। গতিকে প্ৰতিষ্ঠাপক হিচাপে থকা সেই ব্যক্তিসকলে 37 বছৰ তেওঁলোকে এই অঞ্চলটোত শিক্ষাদান আগবঢ়াই আছে আৰু 37টা বছৰত তেওঁলোকে
প্ৰতি বছৰে যদি 50টাকৈ ছাত্ৰ ছাত্ৰীও আমি ধৰোঁ তেতিয়াহ'লে অন্ততঃ 1500ৰ পৰা 2000 ছাত্ৰ ছাত্ৰীক এইটো অঞ্চলৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে আচলতে শিক্ষাদান দিলে গতিকে 1500ৰ পৰা 2000 ছাত্ৰ ছাত্ৰীয়ে এইটো অঞ্চলত অন্ততঃ কিবা এটা শৈক্ষিকভাৱে পোহৰ দেখিবলৈ সক্ষম হ'ল আৰু তাৰ পিছত আমি তেওঁলোকৰ বিদায় ক্ষণটোত কৃতজ্ঞতা এটা নজনোৱাটো আমাৰ কাৰণে নিশ্চয় শুভ বাৰ্তা নহ'ব বুলি আমি মৰ্মে অনুভৱ কৰিলোঁ আৰু সেই কথাখিনিকে আমাৰ নামঘৰ তাত আলোচনা হৈ আমি অনুষ্ঠানটো আয়োজন কৰিবৰ কাৰণে চিন্তা কৰিলোঁ আৰু তাৰ লগতে আৰু এটা কথা আমি কিন্তু গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্যত পৰিলোঁ যিটো কথা হৈছে কি বিদ্যালয়খন আচলতে যদিও 37টা বছৰ অতিক্ৰম হৈছে বিদ্যালয়খন কিন্তু 2013 চনত পাৰশীকৰণ হৈছিলে কিছুমান পদ বিদ্যালয়খন কিন্তু আজিও পাৰশীকৰণ হোৱা নাই কেইটামান পদ মাত্ৰ যিটো তেওঁলোকৰ ষ্টাফ আছিল সেই ষ্টাফটোৰ প্ৰায় 5জন ছাৰ বাইদেউক চৰকাৰে পাৰশীকৰণ কৰিছিল আৰু বাকী 3জন ছাৰ আজিও আমাৰ মাজত অপাৰশীকৃত হিচাপেই তেওঁলোকে ৰৈ গৈছে গতিকে ৰাইজে দিয়া এটা দায়িত্ব বুলি তেওঁলোকে 2013 চনৰ পৰা আজি পৰ্যন্তও আকৌ কিন্তু সেই কামখিনি নিষ্ঠা সহকাৰে কৰি গৈয়ে আছিল যেটো আপোনালোকে অনুভৱ কৰিব পাৰে বহু বিদ্যালয় এনেকুৱা ধৰণৰ অসমত থাকি গ'ল কিন্তু যিসকল ছাৰ বাইদেউ ষ্টাফৰ যিসকল ছাৰ বাইদেউ পদবিলাক পাৰশীকৰণ নহ'ল তেওঁলোকে কিন্তু বহুতে ব্যৱসায় কৰিবলৈ বুলি স্কুলখন ত্যাগ কৰি গুচি গ'ল বহুতে কিন্তু তেওঁলোকৰ মাজৰে কোনোবাই অন্য কিবা কাম কিবা ধৰণৰ বিচাৰি গ'ল কিন্তু ৰাজেন্দ্ৰনাথ মৰাণ ছাৰকে আদি কৰি আমাৰ বিদ্যালয়ত আৰু দুগৰাকী বাইদেউ আছে তেওঁলোকে কিন্তু আজিও ৰাইজে দিয়া দায়িত্বক নিষ্ঠা সহকাৰে পালন কৰিছোঁ বুলি কিনে কিন্তু পালন কৰি আছে গতিকে আমি সেই কথাখিনি খুব মৰ্মে অনুভৱ কৰিলোঁ যে 2013 চনত পাৰশীকৰণ হোৱাৰ পৰা যিকেইজন ছাৰ বাইদেৱে আমাৰ মাজত পাৰশীকৰণ হিচাপে তেওঁলোকে হ'ল অন্ততঃ কিবা ধৰণৰ নহয় কিবা তেওঁলোকে অকণমান সকাহ পোৱাৰ যেন আমাৰ অনুভৱ হৈছিল যদিও আমি গম পাওঁ প্ৰভাত গগৈ ছাৰদেৱ আমাৰ মাজত আছে দুলেশ্বৰ মৰাণ গগৈ ছাৰদেৱ দুলেশ্বৰ গগৈ ছাৰদেৱ আছে তেওঁলোক দুজনে বয়সজনিত কাৰণতে আমাৰ বিদ্যালয়খনৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলেই তাৰ মাজতে আমাৰ বিদ্যালয়ত সেই নিষ্ঠা সহকাৰে পালন কৰি যোৱা 3জন ছাৰহে বৰ্তমানলৈকে অৱসৰ গ্ৰহণ কৰিছে গতিকে 3জন ছাৰৰ ভিতৰত 2জন ছাৰে কিন্তু অন্ততঃ চৰকাৰীভাৱে তেওঁলোকে কিবা নহয় কিবা এটা সকাহ পোৱাৰ এটা সক্ষম হৈছিল কিন্তু আমি লক্ষ্য কৰিছিলোঁ কিন্তু ৰাজেন্দ্ৰনাথ মৰাণ ছাৰৰ ক্ষেত্ৰত কিন্তু সেইটো হৈ নুঠিল আৰু যাৰ কাৰণে আমি মৰ্মে অনুভৱ কৰিবলগীয়া হ'ল যে ছাৰে তেওঁলোকৰ জীৱনত 1500 ল'ৰা ছোৱালীক যদি পঢ়ুৱালে 1500 ল'ৰা ছোৱালী অন্ততঃ 1000টা ঘৰ গাৰ্জেণ্টৰ ল'ৰা ছোৱালী হয়তো হ'ব এতিয়া আমি মৰ্মে উপলব্ধি কৰিছোঁ কোনটো বিষয় যে এই 1500 ল'ৰা ছোৱালী পঢ়োৱাৰ পিছত আমি যদি কৃতজ্ঞতা স্বীকাৰ আজি অনুষ্ঠানটো পাতিবই বিচাৰিছোঁ এই অনুষ্ঠানটোলৈ আমি সুন্দৰকৈ আহিম অহাৰ পিছত আমি 1500 ল'ৰা ছোৱালী যদি 1500খন গামোচা আমি তেওঁলোকক পিন্ধাব বিচাৰোঁ 1000টা ঘৰ মানুহে অভিভাৱকে যদি 1000খন গামোচাও আমি তেখেতক দিব খোজোঁ কিন্তু সেইখিনিয়ে আচলতে আমি তেখেতৰ কাৰণে যথেষ্ট নহয় বুলি এটা মৰ্মে অনুভৱ কৰিলোঁ কাৰণ ইয়াত এটা ছাৰে কি অৱস্থাত আছে সেই কথাখিনি তেওঁ কোনোদিন আমাক নকয় কিন্তু আমি অন্ততঃ বুজি পোৱা উচিত যিজন ব্যক্তিক 60 বছৰ হ'ল আপুনি আজিৰ পৰা কাম কৰিব নোৱাৰে বুলি চৰকাৰখনেও বিদায় দিছে তেখেতে আকৌ তেখেতৰ পৰৱৰ্তী জীৱনটো কি ধৰণে পৰিচৰ্যা কৰিব সেই কথাখিনি কিন্তু আমি মৰ্মে উপলব্ধি কৰিবলগীয়া হ'ল আৰু সেইকাৰণে আমি এটা আৰ্থিক স্থিতি সবল কৰিবৰ কাৰণেও আৰ্থিকভাৱে কিবা অকণমান সহায় কৰিব পাৰি নেকি এই কথাখিনিও কিন্তু আমি সেই গ্ৰুপত সুন্দৰকৈ আমি আলোচনা কৰিছিলোঁ আৰু আলোচনা কৰি সেই দিশটো আমি এই কৃতজ্ঞতা স্বীকাৰ সভাখনত আমি সন্নিৱিষ্ট কৰিবৰ কাৰণে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে তাতে আমি সিদ্ধান্ত লৈছিলোঁ কাৰণ আমি জানিছোঁ যে আমি যদি 1500খন গামোচা আজিৰ দিনটোত ছাৰক কৃতজ্ঞতা হিচাপে জনাবও বিচাৰোঁ তেওঁ 1500খন গামোচা বুকুত বান্ধি লৈ তেওঁ কলেজলৈ গ'লে তেওঁ ছোৱালীজনীক বা তেওঁৰ ল'ৰাজনক কলেজত এডমিশ্যন নিদিয়ে তেওঁ 1500খন গামোচা বুকুত বান্ধি লৈ তেওঁ যদি কোনোবা এখন মেডিকেল কলেজলৈ যায় তেখেতক কিন্তু বিনা পইচাত তেখেতক ট্ৰিটমেণ্ট কৰি নিদিয়ে গতিকে এনেকুৱা কথাখিনি আমি অনুভৱ কৰিছিলোঁ আমাৰ বিদ্যালয়ত ছাৰহঁতে পঢ়োৱা অতি কমেও 200ৰ পৰা 250 ছাত্ৰ ছাত্ৰী আছে যিসকলে আচলতে নিজৰ কৰ্মসংস্থাপন এটা সুন্দৰকৈ গঢ়ি তুলিছে গতিকে তেওঁলোকক যদি আমি খবৰ দিব পাৰোঁ তেওঁলোকে যদি এই অনুষ্ঠানটো সুন্দৰ বুলি ভাবি তেওঁলোকে যদি মত পোষণ কৰে তেওঁলোকে অন্ততঃ আৰ্থিকভাৱে কিবা অকণমান সহায় ছাৰলৈ আগবঢ়াওক বাকী আমি অভিভাৱকসকলে যি পাৰোঁ আগবঢ়াম শুভাকাংক্ষী ৰাইজ হিচাপে যি পাৰোঁ আগবঢ়াম এনেকুৱা ধৰণে ভাবি আমি তেনেকুৱা এটা শিতানো ইয়াত লৈছিলোঁ গতিকে সেই শিতানটোক হয়তো কোনোবাই হলাক দিব পাৰে হয়তো কোনোবাই হলাক নিদিব পাৰে কিন্তু আমি ভাবিছোঁ আমাৰ জীৱনৰ আটাইতকৈ জীৱনক গতিপথটো সলনি কৰি দিয়া জীৱনৰ গতিপথ সলনি কৰি দিয়া এই উচ্চ মাধ্যমিক যিখন বিদ্যালয় এইটোৱে হৈছে জীৱনৰ গতিপথ সলনি কৰা এটা টাৰ্ণিং পইণ্ট
আপোনালোকে লক্ষ্য কৰিব যে দশম শ্ৰেণীটোৰ হৈছে এটা টাৰ্ণিং পইণ্ট। ইয়াৰ পিছত যদি আগবাঢ়ি যায় তেওঁ সুন্দৰকৈ গৈ থাকিব, দশম শ্ৰেণীটোৰ পৰা যদি আগবাঢ়ি যাব নোৱাৰে তেওঁ ওলোটাই আগৰ অৱস্থালৈ ঘূৰি যাবলগীয়া হয়। এটা টাৰ্ণিং পইণ্ট। গতিকে টাৰ্ণিং পইণ্টটো আমাক য'ত নিৰ্ধাৰণ কৰি দিছে, তেওঁলোকে আমাক 1500 ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবলৈ সক্ষম হৈছে। আমি 1500 ছাত্ৰ ছাত্ৰীয়ে তেওঁ এজন ব্যক্তিক আমি অন্ততঃ ভৱিষ্যত জীৱনটো পৰিচৰ্যাৰ কাৰণে কিবা এটা কৰিব নোৱাৰোঁনে? এনেকুৱা কথাখিনি আমি মৰ্মে হেড অনুষ্ঠানটোত আমি উপলব্ধি কৰি কিনে সেই প্ৰস্তাৱটো আমি সন্নিৱিষ্ট কৰিছিলোঁ। আৰু তাৰ লগতে আমি চিন্তা কৰিছিলোঁ যে এই অনুষ্ঠানটো আয়োজন কৰিবলৈ যাওঁতে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী, সন্মানীয় ৰঞ্জিত মৰাণ ডাঙৰীয়া প্ৰধান শিক্ষক, প্ৰথম প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল, তেখেতৰ পৰা আৰম্ভ কৰি সন্মানীয় সদ্যপ্ৰয়াত যি দুজন আমাৰ অৱসৰপ্ৰাপ্ত সন্মানীয় ছাৰ আছে, প্ৰভাত গগৈ ডাঙৰীয়া ছাৰ আৰু দুলেশ্বৰ গগৈ ডাঙৰীয়া ছাৰ, তেখেতলোকৰ লগতে অনিল মৰাণ ডাঙৰীয়া দেৱ আৰু আমাৰ মাজত জ্যোতি মৰাণ ডাঙৰীয়ানী, তেওঁলোকেও এই বিদ্যালয়খনত যথেষ্ট কষ্ট কৰি গৈছিল। কেইদিনমানৰ কাৰণে হ'লেও বহুজনে কৰিছিল আৰু তেওঁলোকৰ জীৱনৰ এটা অংশ হ'লেও তেওঁলোকে কৰিছিল। গতিকে তেওঁলোককো আমি এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাৰ এটা সিদ্ধান্ত লৈছিলোঁ। কিন্তু সেই সিদ্ধান্তটো দুৰ্ভাগ্যবশতঃ আমাৰ মাজৰে কিছু ভুল বুজাবুজি হোৱাৰ কাৰণে আমি সেই সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি বাধ্যত পৰিছিলোঁ। আৰু বাধ্যত পৰি আমি সেই সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিছিলোঁ, যাৰ কাৰণে আজি আমি তেওঁলোকক এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাব নোৱাৰিলোঁ। আচলতে আমি কৃতজ্ঞতা জনোৱাটোত ইমানেই কৃপণালি কৰিলোঁ, আমি কৃতজ্ঞতা জনাবৰ কাৰণে ইমানেই কৃপণালি কৰিলোঁ, নিজেতো নজনাওৱে আনে জনাবলৈ বিচৰা অনুষ্ঠানটোকো আমি এটা ভুৱা প্ৰচাৰ আৰু ভুৱা বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰি আজি তেজীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত আমি সহজ সৰল হ'ব পৰা নাই। তো অতি দুখ লগাজনক বিষয়, আমি ছাৰহঁতৰ মাজত আজি সহজতে মুখ খুলি কথা ক'ব পৰা নাই। গতিকে এনেকুৱা এটা পৰিৱেশ আমাৰ মাজত সৃষ্টি কৰি দিলে। গতিকে সেই গোটেই কথাখিনি আমি মৰ্মে উপলব্ধি কৰিও আজি অনুষ্ঠানটো কিন্তু আমি আন্তৰিকতাৰে পালন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, চিন্তা কৰিছোঁ। গতিকে যি কি নহওক, পৰৱৰ্তী আৰু সময়ত নিশ্চয় এই অনুষ্ঠানবিলাক কৰিবৰ কাৰণে আমাৰ ৰাইজে সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব। আমি যাৰ কাৰণে আজি ওচৰৰ তেজীপথাৰ মজলীয়া বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণী 7ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ জনাইছোঁ, বৰালি মধ্য ইংৰাজী বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণী 7ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ জনাইছোঁ, আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ জনাইছোঁ। কাৰণ তেওঁলোকে জানিব লাগিব, ইতিহাস জানিব লাগিব, জীৱনত মানুহক কেনেকৈ কৃতজ্ঞতা স্বীকাৰ কৰিব পাৰে সেই কথাখিনি জানিব লাগিব, মৰ্মে উপলব্ধি কৰিব লাগিব। আমি মানুহ বুলি চিনাকি দিবলৈ হ'লে নিজকে অকণমান কিবা এটা এই 31 বছৰ বা 37 বছৰ যিটো শৈক্ষিক পৰিৱেশ উত্তৰণ ঘটিল, সেই অনুষ্ঠানটোত আমি আজিও এনেকুৱা এচাম ব্যক্তি বাস কৰিছোঁ বুলি কিনে ভাবি থকাৰ পৰা অকণমান উন্নত হ'বলৈ নিজকে চেষ্টা কৰিব লাগিব বুলি আমি ভাবিলোঁ। মৰ্মে সেই স্থানটুকুৰাত কথাখিনি আৰু চিন্তা চৰ্চা হ'ল। আৰু নামঘৰ হেন এটা পদূলিৰ পৰা কেতিয়াও বেয়া কথা নোলায় বুলি আমি অনুভৱ কৰাৰ এটা পৰিৱেশ আমি তাত সৃষ্টি কৰি লৈছিলোঁ আৰু সেই মৰ্মে আমি আগবাঢ়ি গৈছিলোঁ। কিন্তু তেনেকুৱা ধৰণৰ এটা অনুষ্ঠানকো হয়তো বহুজনে অৱমাননা কৰি আচলতে নামঘৰখনক অৱমাননা কৰা হ'ল। দ্বিতীয়তে এই বিদ্যালয়খনে যিখন বিদায় সভা অনুষ্ঠিত কৰিছিলে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যিখন বিদায় সভা অনুষ্ঠান কৰিছিলে, সেই অনুষ্ঠানটোকো তেওঁলোকে আচলতে বিপথে পৰিচালনা কৰিলে। গতিকে দুয়োটা অনুষ্ঠানক একাকাৰ কৰি আচলতে আমাৰ মাজত এটা বিভেদৰ সৃষ্টি আনি দিলে, যাৰ কাৰণে আমি সঁচাকৈ মৰ্মে উপলব্ধি কৰিছোঁ যে আজিও এটা আমাৰ মাজত খোলা অন্তৰেৰে আমি কাম কৰিব পৰা নাই। আচলতে আমি ফিল্ডত মিটিংখন পাতিবৰ কাৰণে আমি একদম যা যোগাৰ কৰিছিলোঁ, যাৰ বাবে আমি চকী টেবুলৰ পৰা আৰম্ভ কৰি গোটেইখিনি কথা চিন্তা কৰিছিলোঁ। কিন্তু বিদ্যালয়খনৰ আভ্যন্তৰীণ দিশত আমি আকৌ বিদ্যালয়খনৰ প্ৰাংগণলৈ আকৌ আমি বুজা পৰাৰ মাজেৰে আহিলোঁ যদিও সেই কামখিনি কিন্তু থাকি গ'ল। আমি আপোনালোকক এতিয়াও আসনৰ ব্যৱস্থাটো কৰি দিব পৰা নাই। চাওকচোন, আপোনালোকে য'তে ত'তে খেলি মেলিকৈ থাকিবলগীয়া হৈছে। গতিকে এনেকুৱা এটা পৰিৱেশ আমাৰ মাজত সৃষ্টি হোৱাৰ কাৰণে আমি সঁচাকৈয়ে আচলতে খুব দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ, খুব দুৰ্ভাগ্যবশতঃ আমি আচলতে কামখিনি কৰিবলৈ চেষ্টা কৰিছিলোঁ। যি কি নহওক, আমি কৰা এই কামখিনিয়ে নিশ্চয় অঞ্চলটোৰ কাৰণে এটা শুভ বাৰ্তা হওক বুলি ভাবিছোঁ। আমি ক'ব বিচৰা নাই যে আমি কৰা কামখিনি আটাইতকৈ সৰ্বোচ্চ। আমি প্ৰতিখন গাঁৱলৈ গৈ, প্ৰতিটো চুবুৰীলৈ গৈ আমি কৈছোঁ যে আমি ইমানখিনিলৈকে আমাৰ চুটি মগজুবিলাকে ঢুকি পাইছে। আপোনালোকে যদি কিবা এটা ইয়াতকৈ ভাল পৰিৱেশ এটা গঢ়িবৰ কাৰণে আপোনালোকে যদি চিন্তা চৰ্চা কৰে, আপোনালোকেও চিন্তা চৰ্চা কৰক বুলি কিনে আমি প্ৰত্যেকলৈ আহ্বান জনাইছিলোঁ। আৰু তাৰপিছত আজি এই দিনটো আমি উপস্থিত হৈছোঁহি আৰু এই দিনটোত আমি কাৰ্যসূচীখন আৰম্ভ কৰি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰিবলৈ সক্ষম হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আৰু আজিৰ দিনটোতো আমি অঞ্চলটোৰ সকলো অভিভাৱক, অভিভাৱিকা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, যুৱ সংঘৰ পৰা আৰম্ভ কৰি সকলোকে আচলতে আমি অনুষ্ঠানটোলৈ আহিবৰ কাৰণে আহ্বান জনাইছিলোঁ। গতিকে সকলোৱে হয়তো নিজৰ নিজৰ কৰ্মব্যস্ততাত হয়তো বেছিভাগ সময়ে আহিব পৰা নাই। সেইটোৱে আচলতে আমাৰ আটাইতকৈ দুখ লগা বিষয়।
যিজন ছাৰে আজি 31টা বছৰ এই অঞ্চলটোত শিক্ষাদান কৰি বিনা বেতনে তেওঁ 31টা বছৰত আমাৰ কিমান ছাত্ৰ ছাত্ৰীক পঢ়ুৱালে, ডক্টৰ বনালে, ইঞ্জিনিয়াৰ বনালে, শিক্ষক বনালে, সৈনিক বনালে। তাৰপিছত কিন্তু আমি কৃতজ্ঞতা জনাবৰ কাৰণে 2 ঘণ্টা সময়ৰ কাৰণে আমি অভিভাৱকসকল আহিবলৈ ইয়াত অপাৰক। সেইটোৱে হৈছে আমাৰ পৰিৱেশ, গাঁওখনৰ পৰিৱেশ, অঞ্চলটোৰ পৰিৱেশ। গতিকে এই কথাখিনিকে আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ যে আজি যদি ৰাজেন্দ্ৰনাথ মৰাণ ছাৰে নহয়, ইলা সোণোৱাল বাইদেৱে যদি বিদায় হ'লহেঁতেন, তেখেতক আমি ঢোলে ডগৰে নি কিনে যদি ঘৰত থৈ আহিলোগৈহেঁতেন, তেখেতক 10জন মানুহে সুধিলেহেঁতেন তেখেতৰ মৃত্যু কুটুমে যে চৰকাৰেতো আপোনালোকক একো নিদিলেই, বিদ্যালয়খনত 31টা বছৰেৰে সেইটো অঞ্চলত আপোনালোকে শিক্ষাদান দিলে, 35টা বছৰেৰে সেইটো অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে মানুহ বনালে, তাৰপিছত চৰকাৰৰ ফালৰ পৰা আপোনালোকে একো নাপালেই, শুভাকাংক্ষী ৰাইজে কিবা কৰিলে নে নকৰিলে? আৰু যেতিয়া সেই প্ৰশ্নটোৰ উত্তৰত যদি এটা বিগ জিৰ' শূন্যতাৰ যেতিয়া তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰি যদি তাত ক'বলগীয়া হ'লহেঁতেন, তেতিয়া সেই যিজন ব্যক্তিয়ে প্ৰশ্নটো সুধিব তেওঁৰ মনত আমাৰ এই অঞ্চলটোৰ মানুহখিনিৰ এখন সুন্দৰ ছবি দাঙি ধৰিলেহেঁতেন। এই অঞ্চলৰ মানুহখিনি আপগ্ৰেড হ'বলৈ তাৰমানে এতিয়াও বহুত বাকী, কিবা এটা আছে আপগ্ৰেড হ'বলৈ। এই কথাখিনি তেওঁলোকে একদম, আমি নিজক যিমানেই জহাওঁ, ডক্টৰ আছোঁ, আমি শিক্ষক হ'লোঁ, আমি ডক্টৰ হ'লোঁ, আমি ইঞ্জিনিয়াৰ হ'লোঁ, আমি প্ৰফেচাৰ হ'লোঁ বুলি যিমানেই নজহাওঁ, কিন্তু তেওঁলোকে এটা প্ৰশ্নৰ উত্তৰতেই গোটেই আমাৰ ছবিখন অংকন কৰি ল'লেহেঁতেন। গতিকে সেই কথাখিনি মৰ্মে মৰ্মে উপলব্ধি কৰিহে আমি আজি এই কৃতজ্ঞতা স্বীকাৰ অনুষ্ঠানটো আয়োজন কৰিবলগীয়া হ'ল। আৰু কৃতজ্ঞতা স্বীকাৰ অনুষ্ঠানটো এইকাৰণে আয়োজন কৰিবলগীয়া হ'ল যে আমি এটা আলম ল'বলগীয়া হ'ল। কি আলম ল'ম এতিয়া? কাৰণ বিদায় সভাখনটো ইতিমধ্যে হৈয়ে গ'ল। ছাত্ৰ ছাত্ৰীয়ে বিদায় দিলে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে বিদায় দিলে, স্কুলৰ ফালৰ পৰা বিদায় হ'ল, যুৱ সংঘবিলাকে বিদায় দিলে, আমি চবেই বিদায় দিলোৱেই। তাৰপিছত আকৌ কি আলম ল'ম আমি যায় আকৌ এটা কথা নতুনকৈ চিন্তা কৰিবৰ কাৰণে। গতিকে তাৰ কাৰণে আমি অভিভাৱকসকলে যিহেতু সেই দিনটোত আমি উপস্থিত থাকিব নাপালোঁ, বা সেই দিনটোত আমাৰ হয়তো সেই কথাখিনি অনুষ্ঠান চিন্তা চৰ্চা কৰিবলৈ আমি যদিও সময় পাইছিলোঁ, আমাৰ মাজত সেই চিন্তা চৰ্চাখিনি কৰিব পৰা ব্যক্তি হয়তো আমি অভাৱ ঘটিলোঁ। গতিকে তাৰ পিছতো পৰৱৰ্তী আমি ডেৰ মাহ সময় ল'বলগীয়া হ'ল। তেওঁলোকে 16 তাৰিখে 15 নৱেম্বৰ দিনটোত তেওঁলোকে বিদায় সভাখন অনুষ্ঠিত কৰিলে। 16 নৱেম্বৰ দিনটোত আমি আকৌ কৃতজ্ঞতা অনুষ্ঠানটো পাতিম বুলি এই সিদ্ধান্ত ল'বলগীয়া হ'ল। আৰু 16 নৱেম্বৰটোৰ পৰা গোটেই ধান দোৱাৰ ছিজন আহিলে, বেলেগ বেলেগ ধৰণৰ সমস্যা আহিলে। গতিকে আমি 1.5 মাহ সময় লৈ 1.5 মাহৰ পিছত বোলা নিচিনাকৈ আজি 28 ডিচেম্বৰ তাৰিখটোত আমি এই কাৰ্যসূচীটো কৰিবৰ কাৰণে অনুষ্ঠিত কৰিবলগীয়া হ'ল। এইটোৱে আছিলে আমাৰ মূল উদ্দেশ্যটো। আৰু উদ্দেশ্যটোৰ বিষয়টো মই চমুকৈ আকৌ সন্মানীয় ভৰত মৰাণ ডাঙৰীয়াদেৱৰ লগত মই সহযোগ কৰি এই কথাখিনিকে আপোনালোকৰ আগত অৱগত কৰিলোঁ। গতিকে নিজকে আমি যিমানেই ভাল বুলি ক'ব বিচাৰিলেও পাছফালৰ পৰা এটা একদম দুখ এটা সদায় জাপি থাকে যে কিমান ভুল কাম কৰিছোঁ, কিমান ভাল কাম কৰিছোঁ। এই কথাখিনি আপোনালোকে নিশ্চয় আমাক এই তেজী বৰালি এই অঞ্চলটোৰ ৰাইজ হিচাপে আমাৰ বৰালি ৰাজহুৱা নামঘৰ ৰাগদাথিকা আমাৰ দলটোক আপোনালোকে যদি কিবা ভুল দেখিছে, যদি কিবা আপোনালোকৰ মনত আৰু উৎসাহ বা আৰু প্ৰেৰণামূলক কিবা যদি দেখিছে আপোনালোকে অৱগত কৰিব। আপোনালোকৰ সকলোৰে সহায় সহযোগিতাৰে আমি আজি অনুষ্ঠানটো আয়োজন কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আহি এই পৰ্যন্ত আমি পাইছোঁহি। গতিকে ইয়াৰ পিছৰ কাৰ্যসূচীখিনি চলাই নিবৰ কাৰণে মই আকৌ ভৰত মৰাণ ডাঙৰীয়াদেৱকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। গতিকে কৈছে যেতিয়া খুব সুন্দৰ হৈছে। গতিকে অনুষ্ঠানটো কেতিয়াও বহুত বেয়া হোৱা নাই। এই বাৰ্তাটো কিন্তু বহু মানুহে আনকি নালাগে বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰীও সমালোচনা কৰিছিলে বুলি শুনিবলৈ পাইছোঁ যে মানে এবাৰ হোৱাৰ পিছত ইয়াত কিয় আকৌ এবাৰ হ'ব, তাৰমানে আমাক অৱমাননা কৰিছে নেকি? আমি সেইটো কথা চিন্তা কৰা নাছিলোঁ। অৰূপ কুমাৰ ফুকনে ইতিমধ্যে কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছেই। গতিকে আমাৰ চিন্তাটো আছিল কি যে ইয়াত আচলতে মই নিজেও জানো, তাৰমানে মোৰ এটা পৰিচয় আছে বুলি মই নিজেই ভাবোঁ, আনে দিয়ক নিদিয়ক। ময়ো তেনেকুৱা এখন বিদ্যালয়তে আচলতে বহুদিন 17 বছৰকৈ ময়ো শিক্ষকতা কৰিলোঁ। 17 বছৰত কিমান কথা শিকিলোঁ সেইখিনি মই মৰ্মে উপলব্ধি আজিও কৰোঁ, সেইখিনি নেপাহৰোঁ তাৰমানে। গতিকে মই ৰাজেন্দ্ৰনাথ মৰাণ ছাৰৰ কথাখিনি সেইকাৰণে মই অনুভৱ কৰিব পাৰোঁ বুলি ভাবিছোঁ। কালি পৰহি আমি যেতিয়া আমাৰ এখন সৰু পুস্তিকা প্ৰকাশৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ, একদম সামান্য, একেবাৰে সামান্য। গতিকে তাত আমি প্ৰকাশ দত্ত ছাৰক লগ পাইছিলোঁ, গুণাৰাম প্ৰেছৰ যিজন মালিক স্বত্বাধিকাৰী, আৰু তেখেত এজন শিক্ষক, আপোনালোকে চিনিয়ে পায়। শিক্ষক হিচাপে তেখেতৰ যিখিনি অনুভৱ, তাৰমানে ইমান এজন গণ্যমান্য ব্যক্তিও
আমাৰ নিচিনা নগণ্য এজন মানুহৰ লগতো কথা কিছু পাতিছিলে কথাখিনি তেখেতে আচলতে কেনেকৈ বুজি পালে তেখেতে নিজেই এই ক্ষেত্ৰত ভুক্তভোগী তাৰমানে তেখেতে নিজেই এনেকুৱা অনুষ্ঠানৰ লগত জড়িত হৈ কিনে অৱসৰ লৈছে গতিকে তেখেত জ্ঞাত মই নিজেও সেইকাৰণে জ্ঞাত বুলি ভাবোঁ তাৰমানে গতিকে কথাখিনি মই আচলতে মৰ্মে উপলব্ধি কৰোঁ এটা অনুষ্ঠান চলাবৰ কাৰণে এখন সংসাৰ চলাবৰ কাৰণে কিমান কষ্ট কিমান ত্যাগ কৰিছে তাৰমানে গতিকে সেই ত্যাগ মানে আমি স্বীকাৰ কৰিব লাগিব আচলতে মানে গতিকে সেই কথাখিনি আমি আমাৰ দেউতাহঁতৰ কথা আমাৰ ককা দেউতাহঁতৰ কথা আচলতে আমি ভাবিলোঁ তাৰমানে তেখেতসকলে সেই দৰকাৰ সময়ত বিচাৰিলে এতিয়া তেওঁলোকক আচলতে আমি এই ধৰণে আমি পাৰিম বুলি ভবা নাই মই সেইদিনানি কিবা কথা এটাত কৈছিলোঁ আমি আচলতে খুচুৰা পইচা আমি মানে টেকেলিত ভৰোৱা এটকীয়া দুটকীয়া নাই পইচা তাৰমানে আমি আমাৰ সাহসটো গোটাইছিলোঁ কি আপোনালোকে এই শিক্ষকসকলে এখন বিদ্যালয়ত পঢ়োৱা শিক্ষকসকলে পঢ়োৱা ল'ৰা ছোৱালী আচলতে বহু ল'ৰা ছোৱালীয়ে বহুত ধুনীয়া ধুনীয়া কৰ্ম সংস্থাপনত জড়িত হৈ আছে মই অকল চাকৰি বুলি ক'ব খোজা নাই বিভিন্ন ধৰণৰ খেতি ব্যৱসায় বাণিজ্য ইত্যাদি ধৰণৰ বহু মানে ঠাইত মানে সামাজিক ক্ষেত্ৰখনত জড়িত হৈ আছে তেখেতসকলৰ সাহসতে আচলতে আমি সেইখিনি কৰিছিলোঁ বহু ছাত্ৰ ছাত্ৰীয়ে আমাক অনুপ্ৰেৰণা যোগাইছিল আৰু অনুপ্ৰেৰণা যোগালে আৰ্থিকভাৱে সহায় সহযোগ আগবঢ়ালে গতিকে আমি আচলতে সেইটো আলম লৈহে আচলতে আমি এই ধৰণে আগবাঢ়িব খুজিছিলোঁ যি কি নহওক সেই কথাখিনি এতিয়াও স্পষ্ট হ'ব লাগে বুলি ভাবোঁ যিহেতু আচলতে আমি ইয়াত ৰিপিট কৰিব খোজা নাই সেইদিনাখনি ডক্টৰ ছাৰো কথাখিনি কৈছিলে ইয়াৰ ৰিপিট কৰা কথাটো ৰিপিট আচলতে নহয় বস্তুটো আমি ৰিপিট কৰিব খোজাই নাই সেইখনক আমি এতিয়াও ধন্যবাদ জনাওঁ আনুষ্ঠানিকভাৱে যিখিনি কৰিব লাগে সেইখিনি কৰিলে সুন্দৰভাৱে হৈছে খুব সুন্দৰ বুলি কৈছোঁ আমি এই কথাটো কোনো ক'ব নোৱাৰে যে আমি যিমান প্ৰচাৰ অভিযান কৰিলোঁ যিমান মেল মিটিং কৰিলোঁ তাত এটা শব্দও যে মানে সেই কথাটো কোৱা নাই যে কাৰোবাৰ কোনোবা ভাল কোনোবা বেয়া আমি কোৱা নাই আমাৰ খালি মনৰ কথাখিনি কৈছোঁ আৰু আমি আমাৰ ক্ষুদ্ৰ মগজু এইখিনি ঢুকি পাইছোঁ গতিকে আপোনালোকৰ কিবা দিহা পৰামৰ্শ আছে যদি আমাক গ্ৰুপ হিচাপেও দিয়ক ডাইৰেক্ট দিয়ক বা যেনেকৈ হ'লেও মানে আমাক দিহা পৰামৰ্শ দিয়ক আমি আগবাঢ়িব খুজিছিলোঁ